আসসালামু আলাইকুম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজিৰ প্ৰথম প্ৰশ্ন হ'ল সপ্তাহৰ কোন ৰাতিটোক সৰ্বোত্তম ৰাতি হিচাপে গণনা কৰা হয়? উত্তৰ, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম জন্ম হোৱা ৰাতি, সোমবাৰৰ ৰাতি। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্ম কেতিয়া হৈছিল? উত্তৰ, ৰবিউল আউৱাল মাহৰ 12 তাৰিখ 571 খ্ৰীষ্টাব্দত। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্ম কোন ঠাইত হৈছিল? উত্তৰ, মক্কাৰ ছফা পৰ্বতত অৱস্থিত পিতৃগৃহত। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ঘৰটো কাক দিয়া হৈছিল? উত্তৰ, তেওঁৰ খুৰাৰ ল'ৰা আলী ৰাদিয়াল্লাহু তাআলা আনহুক। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কোন গোত্ৰত জন্মগ্ৰহণ কৰিছিল? উত্তৰ, কুৰাইশ গোত্ৰত। ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো ভাল লাগিলে লাইক দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি অল কৰি ৰাখিবা, যাতে যিকোনো ভিডিঅ' আপলোড কৰাৰ লগে লগে তোমালোকে সৰ্বপ্ৰথম পাই যোৱা। ধন্যবাদ।